এইটো এটা মানে বহুত গৌৰৱৰ মুহূৰ্ত হয়। এইটো কাৰণে কৈছোঁ গৌৰৱৰ মুহূৰ্ত, কাৰণ আমাৰ আগতে অসমৰ প্ৰায় এজন যায় দুজন যায়, কিন্তু এবাৰ আমি তিনিজনে পাইছোঁ। যিহেতু লাভলীনাই পাইছে আমাৰ, তাৰপিছত মই পাইছোঁ, আমাৰ পুতুল সোণোৱালে, এতিয়ালৈকে তিনিজনে পাইছোঁ। মই ভাবোঁ আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে পোৱাটো বিচাৰোঁ, কাৰণ আমাৰ অসমৰ বহুত কম ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰে কমনৱেলথত, কিন্তু এইবাৰ তথাপিও আমি তিনিজনে পাইছোঁ। বহুত সুখী নহয়, কিন্তু তথাপিও সুখী বুলি ক'ব লাগিব। ইমান খেলৰ ল'ৰা ছোৱালীৰ মাজত আমি আৰু পোৱাটো বিচাৰোঁ, কাৰণ আমাৰ অসমৰ ল'ৰা ছোৱালী আৰু আগুৱাই যোৱাটো বিচাৰোঁ। কিন্তু এইটো এটা মানে আমাৰ কাৰণে ভাল খবৰ আৰু ভাল মমেণ্ট হয়। আমাৰ প্ৰশিক্ষণ চলি আছে, আৰু প্লাছ আমি হয়তো এইটো মাহৰ শেষৰ ফালে আমি ৰাওনা কৰিম। আৰু এইখিনিতে মই কৈ থওঁ আপোনালোকক, মোৰ এবাৰ 4 নম্বৰ বাৰ কমনৱেলথত পাৰ্টিচিপেট কৰা হ'ব। চ' মই আপোনালোকৰ যোগেদি আৰু আপোনালোকৰো আশীৰ্বাদ বিচাৰিছোঁ, আৰু সকলো অসমবাসীৰে আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমি তিনিগৰাকীয়ে তাত ভাল পাৰফৰ্মেঞ্চ কৰি, ভাল প্ৰদৰ্শন কৰি, যাতে আমি অসমৰ কাৰণে বা ভাৰতৰ কাৰণে আমি গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। মই সকলো অসমবাসীৰ কাৰণে মই সকলো অসমবাসীক মই মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ, আমি তিনিজনে যাতে সফল হৈ আহিব পাৰোঁ।